এগৰাকী বিবাহিত পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী পত্নী থাকে আৰু এগৰাকী পত্নীৰ সফলতাৰ বা এই যাত্ৰাৰ আঁৰত এগৰাকী পুৰুষ থাকে আৰু সেইগৰাকী গীতাঞ্জলি দাসৰ আঁৰত এগৰাকী পুৰুষ আছে যিগৰাকীৰ কাৰণে আজি গীতাঞ্জলি দাসে ইখনৰ পিছত সিখন বিহুৰ মঞ্চই হওক বা বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিবলৈ সুবিধা পাইছে আৰু সেইগৰাকী ব্যক্তি আন কোনো নহয় গীতাঞ্জলি দাসৰ গৌৰৱী স্বামী আমাৰ সৈতে আছে। মই ধ্ৰুৱজ্যোতিক অকণমান আগলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। মই আপোনালোকৰ সন্মুখত চিনাকি কৰি দিয়াৰ প্ৰয়োজন আছে যে গীতাঞ্জলি দাসৰ এই যি সাংস্কৃতিক যাত্ৰা, এই যাত্ৰাত ধ্ৰুৱজ্যোতিৰ অৰিহণা আছে, অস্বীকাৰ কৰাৰ প্ৰয়োজন নাই আৰু সম্ভৱ গীতাঞ্জলি দাসেও সেইটো অস্বীকাৰ নকৰে। আৰু গীতাঞ্জলি দাসৰ এই যাত্ৰাৰ দৰে প্ৰতিজন স্বামীৰ, প্ৰতিজন পুৰুষৰ অন্তৰালত এগৰাকী পত্নীৰ অৰিহণা থাকে, যাৰ বাবে স্বামীগৰাকী আগবাঢ়ি যোৱাৰ সুযোগ পায়। আৰু আজি গীতাঞ্জলি দাসৰ এই যাত্ৰাত এই ধ্ৰুৱজ্যোতিৰ অৰিহণা আছে, সেই কথা আন্তৰিকতাৰে স্বীকাৰ কৰে তিয়ক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে। আৰু সেয়েহে তিয়ক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে ধ্ৰুৱজ্যোতিক আনুষ্ঠানিকভাৱে মৰম যাচিব বিচাৰিছে এইবাবেই যে এইখন সমাজ, যিখন সমাজত এটা সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই চিনেমা কৰাৰ সময়ত সেই জয়মতীৰ চৰিত্ৰত অভিনয় কৰাগৰাকীক একাষৰীয়া কৰিছিল সমাজে, সেইখন সমাজৰ পৰিৱৰ্তনৰ ধামখুমীয়াত আজি ইজনে সিজনৰ হাত মিলাই এই যে যাত্ৰা, এই যাত্ৰাত ধ্ৰুৱজ্যোতিৰ দৰে অনেকে সহায় আগবঢ়াইছে। মই এইকাৰণে ধ্ৰুৱজ্যোতিৰ কথা উল্লেখ কৰিছোঁ। ধ্ৰুৱজ্যোতি কেৱল গীতাঞ্জলি দাসৰ কেৱল মাত্ৰ স্বামী নহয়, এগৰাকী শিল্পী আৰু শিল্পীৰ মৰ্যাদা দিব পৰা এগৰাকী যুৱক, যাৰ বাবে তিয়ক কেন্দ্ৰীয় ৰঙালী বিহুৱে উদযাপন সমিতিয়ে আজি ধ্ৰুৱজ্যোতিক স্বীকাৰ কৰি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিছে। আৰু এখনে অংগ বস্ত্ৰেৰে আমাৰ সহকাৰী সম্পাদক ভাস্কৰজ্যোতি বৰাই এয়া মৰম যাচিছে উদযাপন সমিতিৰ তৰফৰ পৰা। একাজলি হাত চাপৰি বিচাৰিছোঁ গীতাঞ্জলি দাসৰ আঁৰৰ ব্যক্তিগৰাকী এইগৰাকী। আৰু আটাইতকৈ গৌৰৱৰ কথা, আপোনালোক সকলোৱে জানে, আমাক চিনি পায় যে আমি তিয়ক কেন্দ্ৰীয় ৰঙালী বিহুৰ কেইবাগৰাকী সংবাদকৰ্মী আমি জড়িত আছোঁ। মই যেনেকৈ সংবাদকৰ্মী, সাৰংগপানী সংবাদকৰ্মী, ভাস্কৰজ্যোতি বৰুৱা সংবাদকৰ্মী, অঞ্জন প্ৰকাশ বৰুৱা সংবাদকৰ্মী, আমি কেইবাগৰাকী সংবাদকৰ্মী আছোঁ। এইগৰাকী আমি সতীৰ্থ আৰু সেইকাৰণে আমাৰ ভাল লাগিছে আচলতে। সেইকাৰণে একাজৰি হাত ধৰি দিয়ক আৰু আমি ধ্ৰুৱজ্যোতিৰ যি প্ৰয়াস, এই প্ৰয়াসক আমি স্বীকাৰ কৰি মই পুনৰ গীতাঞ্জলি দাসৰ মাইক্ৰফোন আগবঢ়াই দিছোঁ। আমি একেলগে এটা গীত গাম। এই গীতটোৱে আমাৰ আজিৰ তাৰিখত এই 2025 বৰ্ষৰ আমাৰ তিয়ক কেন্দ্ৰীয় ৰঙালী বিহুৰ যি বসন্ত উৎসৱ 2025 সামৰণি মাৰিম। আপোনালোকৰ কৃতজ্ঞতা জনাইছোঁ, আপোনালোকৰ শলাগ লৈছোঁ। অনাগত দিনত আপোনালোকৰ এই উৎসাহে আমাৰ পাথেয় হৈ ৰ'ব। ধন্যবাদ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ভাষাৰে আপোনালোকক ধন্যবাদ ক'ব পৰা নাই মই। বহুতো কথাই আজি কৈ গৈছে আয়োজকে, আৰু এনেকুৱা আয়োজক দীৰ্ঘায়ু হওক, কুশলে থাকক, তথা ৰাইজ সকলোৱে আশীৰ্বাদ কৰক, সকলোৰে উন্নতি কামনা কৰিছোঁ।